প্ৰবাল এবাৰ পুনে পুনে আপোনাৰ ওচৰলৈ আহিছোঁ। আজি দ্বিতীয়বাৰৰ বাবে জেৰাৰ সন্মুখীন হ'ব আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ কালি ইতিমধ্যে উল্লেখ কৰিছোঁ কালি দিনৰ ভাগত তেওঁ আহিছিল আৰু দিনৰ ভাগত অহাৰ পিছত তেওঁক আচলতে জেৰাৰ সন্মুখীন হৈছিল আৰু তেওঁ জেৰাৰ সন্মুখীন হৈছিল কোনো মন্তব্য প্ৰদান কৰা নাছিল। তেওঁ গাড়ীৰ পৰা নামিছে, গাড়ীৰ পৰা নামিয়ে তেওঁ ভিতৰ ভাগত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল, দৌৰি গৈছিল আৰু সেই দৃশ্য ইতিমধ্যে কেমেৰাত বন্দী হৈছে। তেওঁ দৌৰি গৈছিল ইয়াৰ চিআইডিৰ কাৰ্যালয়ৰ যিসকল গেটত যিসকল বিষয়া থাকে বা যিসকল কৰ্মচাৰী থাকে তেওঁলোকে ৰখাবলৈ চেষ্টা কৰিলে আৰু ৰখোৱাৰ পিছত তেওঁ সম্পূৰ্ণ তাত কেনেদৰে যিখিনি নীতি নিয়ম থাকে যে তেওঁলোকৰ যিখন বহী থাকে সেই বহীখনত তেওঁ চাইন কৰিব লাগিব, তেওঁ কোন হয় সকলোখিনি তেওঁলোকে লিপিবদ্ধ কৰিব লাগিব, লিপিবদ্ধ কৰি ভিতৰ ভাগত প্ৰৱেশ কৰিব লাগিব। সেই গোটেইখিনি কৰাৰ পিছত তেওঁ ইতিমধ্যে ভিতৰ ভাগত প্ৰৱেশ কৰিছে। এগৰাকী বিতৰ্কিত ব্যক্তি, এগৰাকী ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ, যিগৰাকীৰ ব্যক্তিৰ অসম সম্পৰ্কে কোনো জ্ঞান নাই, অসমৰ যুৱতীৰ সম্পৰ্কে তেওঁ কোনো কথা নাজানে, অসমৰ গাঁৱৰ কথা কোনো নাজানে, ক'ত কেনেদৰে যাদুৰ বাবে বিখ্যাত, যাদুৰ ক'ত চলে সেই সম্পৰ্কেও তেওঁ একো নাজানে। তেওঁ কেৱল ক'ৰবাত হয়তো তেওঁ ক'ৰবাত পঢ়িবলৈ পালে যে অসমত যাদু মন্ত্ৰ চলে, কোনোবা এখন গাঁৱত যাদু মন্ত্ৰ চলে আৰু সেই গাঁৱৰ যিসকল যুৱতী আছে সেই যুৱতীসকলে যাদু মন্ত্ৰৰ জৰিয়তে পুৰুষসকলক, যুৱকসকলক জন্তু বনাই দিব পাৰে আৰু জন্তু বনাই দিনৰ ভাগত জন্তু বনাই দিয়ে, নিশাৰ ভাগত সেই লোকগৰাকীক নিশাৰ ভাগত আচলতে পুনৰ পুৰুষলৈ ৰূপান্তৰিত কৰে, যুৱকলৈ ৰূপান্তৰিত কৰে। সেই কথাখিনি তেওঁ উল্লেখ কৰিছিল। কিন্তু তাৰপিছতেই অসম আৰক্ষী যথেষ্ট কঠোৰ হৈছে সেই অভিষেক কৰৰ বিৰুদ্ধে আৰু অসম আৰক্ষীয়ে তেওঁক ইতিমধ্যে তলব কৰিছে। চিআইডিৰ কাৰ্যালয়ত কালি প্ৰথমবাৰৰ বাবে হাজিৰ হৈছিল আৰু আজি দ্বিতীয়বাৰৰ বাবে হাজিৰ হৈছে। কিন্তু গ্ৰেপ্তাৰ হোৱাটো প্ৰায় নিশ্চিত বা পূৰ্ণ সম্ভাৱনা আছে গ্ৰেপ্তাৰ হোৱাটো। তেওঁ যিখিনি মন্তব্য প্ৰদান কৰিছিল সেই মন্তব্য আচলতে কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। অসমৰ প্ৰতিগৰাকী লোকেই আচলতে তেওঁক গ্ৰেপ্তাৰ কৰাটো বিচাৰিছে, তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হোৱাটো বিচাৰিছে। তেওঁ যেনেধৰণে মন্তব্য প্ৰদান কৰিছিল সেই মন্তব্য মই পুনৰবাৰ কৈছোঁ কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। অসমৰ যুৱতীৰ সম্পৰ্কে যেনেধৰণৰ মন্তব্য প্ৰদান কৰিছিল সেয়া কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। তেনে ক্ষেত্ৰতে আচলতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও যথেষ্ট কঠোৰভাৱে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে যে তেওঁ যেতিয়া আচলতে পডকাষ্টত যেনেদৰে মন্তব্য প্ৰদান কৰিছিল সেই মন্তব্যৰ বিৰুদ্ধে। ঠিক আছে প্ৰভা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীৰ কঠোৰ নিৰ্দেশৰ পাছতেই ইণ্ডিচিয়েণ্ট ৰিপ্ৰেজেণ্টেশ্যন অফ উইমেন প্ৰহেবিশ্যন এক্টৰ অধীনত যিহেতুকৈ গোচৰ ৰুজু হৈছে আৰু সেই গোচৰৰ ভিত্তিতে আজি চিআইডিয়ে পুনৰবাৰ তলব কৰিছে আৰু উপস্থিত হৈছেগৈ চিআইডিৰ সেই কাৰ্যালয়ত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।